Hi everyone, welcome to Laksha Computer Training Institute Bongaigaon. Moi Gyandeep. Aji ami Photoshopত আৰু কিছুমান নতুন টেকনিক্স কিছুমান টুল শিকিম তো বলা সময় নষ্ট নকৰো আৰু আমি Photoshop আৰম্ভ কৰি দিও তো মই এতিয়া Photoshop ওপেন কৰি লৈছো ফাৰ্স্ট লাষ্ট ক্লাছত মই তোমালোকক দেখাইছিলো মুভ টুল দেন তোমালোকক দেখাইছিলো ৰেক্টেঙ্গল মাৰ্কিউ টুল এলিপ্টিকেল মাৰ্কিউ টুল সিঙ্গল रो मार्किउ टूल सिंगल कॉलम मार्किउ टूल सब এইবিলাক দেখুৱা হৈছিল দেন লেজো পলিগনেল লেজো এন্ড ম্যাগনেটিক তো আমি अगेन ফাইলত যাও নিউ পেজ লৈ লও আৰু যদি তুমি কাস্টম কৰিব বিচাৰিছা মানে তোমাৰ হিচাপে দিব বিচাৰিছা তুমি ইয়াত কিবা এটা সাইজ দি দিয়া মই দি দিলো 35 সেন্টিমিটার এন্ড ওকে কৰি দিও তো এটো চাব পাৰা আমাৰ পেজ এটা আহি গল এন্ড দেন আমি ইয়াত লেজো টুল তোমালোকক মই দেখাইছো যে লেজো টুল দি কেনেকে আমি এটা ফটোক কেনেকে আমি সেই ফটো পোরশনটো আমি কেনেকে পোরশনটো লব পাৰো লেজৰ টুলৰ মাধ্যমে কিন্তু আমি ইয়াত লেজৰ টুলৰ মাধ্যমে বেলেগ আৰু কিবা কিবি কৰিব পাৰো মানি লোৱা তুমি লেজৰ টুলটো জাস্ট সিলেক্ট কৰিলা দেন তুমি এনেকে কিবা এটা বনালা ঠিক আছে জাস্ট মই এটা এম বনালো এনেকে মই কিবা এটা কি বনালো এটা শেপ বনালো ঠিক আছে এম টাইপৰ শেপ বনালো এটো ইমান ভালকে হোৱা নাই अगेन মই বনাই আছো সোৱা তো এটো জাস্ট মই এটা শেপ বনাই আছো এম টাইপৰ শেপ মই বনালো ইয়াত চাব পাৰা দেন তুমি কি কৰিবা ইয়াত ক্লিক কৰিবা ইয়াত তুমি চাব পাৰা সৰি ইয়াত এডজাস্টমেন্ট লেয়াৰ আৰু সলিড কালাৰ তুমি এপ্লাই কৰি দিয়া যেনেকে ৰেড ইয়া তুমি ব্লু যে কোনো এটা কালাৰ এপ্লাই কৰি দিয়া সোৱা এটো এটা শেপ আহি গল তেনেকে তুমি পলিগনেল লেজো টুল ইউজ কৰা দেন তুমি আরাম সে পলিগনেল লেজো টুল জাস্ট এনেকে স্ট্রেট এনেকে তুমি এটা ডব্লিউ বনালা সো যোনটো তোমাৰ যোন ফালে তুমি বনাব বিচাৰিছা হেফালে হেতু ডিজাইন তুমি বনাব পাৰা এন্ড দেন তুমি ইয়াৰো কালাৰ চেঞ্জ কৰি দিয়া ইয়াৰো এটা বেলেগ কালাৰ এপ্লাই কৰি দিয়া এন্ড চাব পাৰা এটো এটা শেপ হৈ গল ওকে তো লাষ্ট ক্লাছত মই ৰেক্টেঙ্গল টুলৰ মাধ্যমে কৈছো যে এবিলাক এনেকে তুমি এটা শেপ স্কয়াৰ শেপ ৰেক্টেঙ্গল শেপ হোৱাটএভাৰ তুমি সিলেক্ট মানে সিলেকশন কি কয় তোমাৰ ৰেক্টেঙ্গল মাৰ্কিউ টুলৰ মাধ্যমে তুমি বনাব পাৰা তাৰ পিছত তুমি তোমাৰ হিচাপে কালাৰ এপ্লাই কৰিব পাৰা ওকে তো এই ধৰণৰ কালাৰ আমি এপ্লাই কৰিব পাৰো তো আই থিংক তোমালোকে এটো বুজি পাইছা আৰু আমি ম্যাগনেটিক লেজো টুল ইউজ কিয় নকৰো কেলেকে যে কি কৰিব ইয়াৰ কোনো এতিয়া ডাইৰেকশন নাই আমি যোন ফালে লৈ যাম হে ফালে হি গৈ থাকিব আৰু নিজে নিজে হি পিক্সেলৰ মাধ্যমে সিলেক্ট কৰি থাকিব তো এটো দি তুমি কোনো ধৰণৰ শেপ বনাব নোৱাৰিবা হেই পারফেক্ট শেপও তুমি ইয়াত বনাব নোৱাৰিবা ইয়াৰ মাধ্যমে তো আমি ইয়াত এটুক এভয়েড কৰিম ম্যাগনেটিক লেজো টুল বাদ বাকি তুমি এবিলাক ইউজ কৰা লেজো টুল এন্ড পলিগনেল লেজো টুল নেক্সট আমাৰ আহিলে কুইক সিলেকশন টুল এন্ড ম্যাগনেটিক ওয়ান্স টুল এটো মই লাষ্ট ক্লাছত দেখাইছো নে নাই মই পাহৰি গলো বাট মই अगेन দেখাই দিম তোমালোকে কোনো অসুবিধা হ'ব না লাগে মই সব এটা এটাকে দেখাম তো ফার্স্ট মই পেজ লৈ লও পেজত ইয়া 35 ওকে এটো লৈ ললো সরি পেজ নহয় ফার্স্ট আমি এটা পিকচার লম কেলেকি মই এতিয়া সিলেকশন টুল তো ম্যাজিক ওয়ান্স টুল এন্ড কুইক সিলেকশন টুল দেখাবো বিচাৰিছো তো মানি লোৱা মই ইয়াত যেনেকে ইয়াত বিভিন্ন অপশনস আছে মই এটা পার্টিকুলার ভাল অপশনস লব বিচাৰিছো দেখাবলে ভাল হয় মানি লোৱা এই জাস্ট এই অরেঞ্জ টু লৈ লৈছো তো এই অরেঞ্জ টু লোৱাৰ পিছত তুমি ইয়াত চাব পাৰা যে আমাৰ ওচৰত আছে ম্যাজিক ওয়ান্স টুল তো কি কৰে এই সিম্পল মানে যোনটো সিমিলার কালারস আছে হেবিলাক হি ধুনিয়াকে সিলেক্ট কৰি লয় তো চাব পাৰা ই বাহিৰৰ যোনটো সিমিলার কালারস আছে ম্যাজিক ওয়ান্স টুলৰ কাম হল সিমিলার কালারস সিলেক্ট কৰা ঠিক আছে তুমি এটোৰ মাধ্যমে লৈ লব পাৰা সিমিলার কালারস তো এনেকে আমি লৈ ললো ভিতৰৰ এটো এটি ইয়াত ক্লিক কৰা আছে চাও লয়নে নাই यस লৈ লৈছে এটো লোৱাৰ পিছত তুমি কন্ট্ৰোল প্লাস প্ৰেছ কৰা কন্ট্ৰোল প্লাস প্ৰেছ কৰাৰ পিছত এটো মই মুভ কৰি এফালে লৈ আনো প্ৰথমত মই সিলেক্ট কৰি লও ভালকে তো এটো সিলেক্ট হৈ গল মোটামুটি ভালকে সিলেক্ট হৈ গৈছে
তো ইয়াত চাব পাৰা আমাৰ গোটেই পোৰ্শনটো সিলেক্ট হৈ গ'ল এণ্ড তুমি এইটো ইনভাৰ্স কৰিব পাৰা ইয়া ফিৰ তুমি কি কৰিবা ডাইৰেক্টলি আমি ইয়াত কি কৰিম ৰাইট ক্লিক এণ্ড ভায়া কপি এইটো কৰাৰ লগে লগে তুমি এটা কপি লেয়াৰ পালা এণ্ড দেন মানে তুমি বাহিৰৰ যোনটো পোৰ্শন আছে এইটো কমপ্লিট সিলেক্ট আছিল তাৰ কাৰণে এইটোৱে তোমাক দেখাইছে বাদ বাকি এইটো কি হ'ল এইটো দেখুৱা নাই তো আমি উল্টাও কৰিব পাৰো আমি ইনভাৰ্স কৰি দিব পাৰো তো কেনেকে হ'ব সিলেক্টত যাবা ইয়াত তুমি চাব পাৰা ইনভাৰ্স কৰিলে কি হ'ব এই পাৰ্টিকুলাৰ এৰিয়াটো সিলেক্ট হৈ গ'ল এণ্ড ৰাইট ক্লিক কৰি যেতিয়া তুমি লেয়াৰ ভায়া কপি কৰিবা তো তুমি চাব পাৰা এই পাৰ্টিকুলাৰ পোৰ্শন আহি গ'ল ঠিক আছে তো তুমি ইউজ কৰিব পাৰা তো এইটো মই ভিজিবল অফ অন কৰিলে গম পাবা কেলেকে এইটো হ'ল আমাৰ লেয়াৰ যোনটো এইমাত্ৰ আমি কপি কৰিছো ঠিক আছে তো ইয়াত মেজিক ওয়ান্স টুল দিও কৰিব পাৰা কুইক সিলেকশন টুল দিও কৰিব পাৰা মেজিক ওয়ান্স টুল আৰু ক'ত ইউজ কৰা হয় আমি আৰু চাও বেলেগ এটা পিকচাৰ যেনেকে এইটো পিকচাৰ লৈ আনিলো ইয়াত তুমি অলপ অসুবিধা পাবা যেতিয়া তুমি মেজিক ওয়ান্স টুল সিলেক্ট কৰিবা কি কৰিব হি সিমিলাৰ পিকচাৰ্স টু সিলেক্ট কৰি লব ঠিক আছে এনেকে লব তাৰ পিছত তুমি প্ৰেছ কৰি ক্লিক কৰি তুমি এৰিয়াটো কি কৰিবা সিলেক্ট কৰিবা বাট যদি মই এতিয়া কুইক সিলেকশন টুল ইউজ কৰো তেতিয়া হলে সিম্পলি মই এনেকে মুভ কৰি যাম আৰু হি কি কৰিব কমপ্লিট এৰিয়াটো এনেকে সিলেক্ট কৰি লব সোৱা ঠিক আছে এনেকে সিলেক্ট কৰি লব তো তোমাৰ যোনটো সুবিধা হয় তুমি ইয়াফে তুমি কুইক সিলেকশন টুল ইউজ কৰা অথবা তুমি ইউজ কৰিব পাৰা মেজিক ওয়ান্স টুল যোনটো তোমাৰ সুবিধা হয় ঠিক আছে তো এনেকে তুমি সিলেক্ট কৰিব পাৰা তো সিমিলাৰ পজিশন সিমিলাৰ এৰিয়া সিলেক্ট কৰিব কাৰণে তুমি মেজিক ওয়ান্স টুল ইউজ কৰিব পাৰা ঠিক আছে আদাৰৱাইজ কুইক সিলেকশন টুলো ইউজ কৰিলে হ'ব যোনটো তোমাৰ সুবিধা হয় হেতু তুমি লৈ লবা কিছুমান ক্ষেত্ৰত আমি মেজিক ওয়ান্স টুল ইউজ কৰো কেলেকি বহুত হৰু এৰিয়া থাকে হেবিলাক সিমিলাৰ এৰিয়া থাকে হেতুৰ কাৰণে আমি ইউজ কৰো মেজিক ওয়ান্স টুল ওকে তো মানি লোৱা এই পোৰ্শনটো মই সিলেক্ট কৰিলো কমপ্লিট ভালকে মই সিলেক্ট কৰিলো এণ্ড দেন মই কি কৰো ইয়াৰ এটা ডুপ্লিকেট ৰাইট ক্লিক কৰি কিনে এটা ডুপ্লিকেট লেয়াৰ ভায়া কপি কৰিলো এটা ডুপ্লিকেট লেয়াৰ আহি গল সোৱা ওকে এটো হৈ গল দেন আমি কি কৰিম ইয়াত যাম এণ্ড ওপেন কৰি লও আৰু এটা পিকচাৰ এটা ভাল পারফেক্ট পিকচাৰ লব লাগিব কেলে কি বুজাব সময় তোমালোকে বুজিবও তো লাগিব মানিলো এই পিকচাৰটো মই লৈ লৈছো এই পিকচাৰটো মই লৈ লওঁ আৰু ইয়াত মই কি কৰিম ইয়া ফিৰ মই পলিগনেল লেজাৰ টুল লব পাৰো ইয়া ফিৰ মই মেজিক ওয়ান্স টুলো লব পাৰো যোনটো মোৰ সুবিধা মই হেতুৱে লম ইয়া কুইক টুলো লব পাৰো সো মই কুইক টুল ললে ইয়াস এটো লোৱা যায় ইউ সিলেক্ট কৰি আছে ইয়াস এটো পারফেক্টলি লৈ লৈছে কমপ্লিট এৰিয়াটো সিলেক্ট কৰি লৈছে দেন মই কি কৰিম এই এৰিয়াটো ইনভাৰ্স কৰি দিম মানে মই বিল্ডিং এৰিয়াটো লব বিচাৰিছো তো মই সিলেক্টত গৈ কিনে ইনভাৰ্স কৰি দিম এতি এই বিল্ডিং পোৰ্শনটো সিলেক্ট হৈ গল এণ্ড দেন মই কি কৰিম এটো কৰি দিম কন্ট্ৰোল ৰাইট ক্লিক কৰি কিনে ইয়াৰ পা মই ভায়া কপি কৰি ললো এটো কৰা যায় তো চাব পাৰা যে এটো তলৰটো অফ কৰি দিয়া তো চাব পাৰা ওপৰৰ এৰিয়াটো গুছাই দিলো মই এতিয়া মই কি কৰিব বিচাৰিছো এই পিকচাৰটো মই কি কৰিম এনেকে ডাইৰেক্টলি মুভ কৰি মানে এই লেয়াৰটো মুভ কৰি মই লৈ যাও এনেকে মুভ কৰি মই ইয়াত লৈ যাব বিচাৰিছো ইয়াত নহয় ইয়াতে লৈ যাম লৈ যোৱাৰ পিছত মই ইয়াত দি দিলো এটো খুব ডাঙৰ পিকচাৰ হয় তো কন্ট্ৰোল মাইনাস প্ৰেছ কৰিলে এটো হৰু হ'ব হৰু কৰিলো কেলে কি খুবই ডাঙৰ পিকচাৰ হয় ৰিজল্যুশনটো খুবই ডাঙৰ আৰু মাইনাস কৰিব লাগিব দেন আমি হৰু কৰিব পাৰিম তো ইয়াত চাব পাৰা মই এটো হৰু কৰি লৈছো এই পিকচাৰটো
এনেকে মই লৈ লৈছো ঠিক আছে এন কন্ট্ৰোল প্লাস প্ৰেস কৰিলো এন্টাৰ কৰিলো তো চাব পাৰা এতিয়া মোৰ ব্যাকগ্ৰাউন্ডটো চেঞ্জ হৈ গল মই এটো ভিজিবল অফ কৰি দিলো কেলে কি মই এতিয়া এই পিকচাৰটো এই লেয়াৰটোৰ ওপৰত এটো দি দিছো ঠিক আছে তো ওপৰৰ ব্যাকগ্ৰাউন্ডটো মোৰ চেঞ্জ হৈ গল তুমি চাব পাৰা যে আমাৰ আগৰ ইয়াত বেলেগ আছিল এটো অফ কৰি দিও এটো অন কৰো তেতিয়া চাব পাৰা ইয়াত বেলেগ এটা পিকচাৰ আছিল মানে আকাশৰ তাৰ পিছত মই কি কৰিলো মই জাস্ট এই পিকচাৰটো সিলেক্ট কৰি কিনে মানে ওপৰৰ পোৰশনটো সিলেক্ট কৰি ইনভাৰ্স কৰিছো ইয়াত আহি গল দেন মই এটো জাস্ট কপি কৰি কিনে কপি নহয় মই জাস্ট এই লেয়াৰটো মুভ কৰি কিনে লৈ আনিলো ইয়াত এন্ড ইয়াত মই সেট কৰি দিলো ওকে তো এটো হল আমাৰ কেলে কি তুমি চাব পাৰা ইয়াৰ ওপৰত একো নাই কিন্তু ইয়াত আমাৰ বেলেগ পিকচাৰ্স আছে বেলেগ এটো মানে এটো তুমি ডিলিটও কৰি দিব পাৰা কোনো অসুবিধা নাই ঠিক আছে এটো এন্টাৰ কৰাৰ পিছত তুমি এটো ডিলিট কৰি দিব পাৰা ইমান লেয়াৰ যদি না লাগে তো এটো চাব পাৰা আৰু তোমাৰ হিচাপে তুমি এডজাস্টও কৰিব পাৰা এনেকে ঠিক আছে এতিয়া সোৱা তলত নাই একো ওকে তো এনেকে আমি কি কৰিব পাৰো আমাৰ পিকচাৰ বিলাক সেট কৰিব পাৰো আই থিংক তোমালোকে বুজিছা যে দুটা পিকচাৰ আমি কেনেকে মাৰ্জ কৰিব পাৰো ইয়া একেলগে দেখাব পাৰো আমি চেঞ্জেস কৰিব পাৰো যদি তুমি এটো না লাগে তুমি ডিলিট কৰি দিয়া কোনো অসুবিধা নাই ইয়াৰ পৰা ডিলিট মাৰি দিয়া এটো ডিলিট কৰি দিলা দেন তুমি ইয়াৰ পৰা নতুন এটা লেয়াৰ লৈ ললা ইয়াত ক্লিক কৰিবা নতুন লেয়াৰ আহি গল আৰু এই লেয়াৰৰ কালাৰ তুমি ব্ল্যাক কৰি দিলা যেনেকে ৰাতিৰ কালাৰ কৰি দিলা দেন এটো মুভ কৰি তলত লৈ আনিবা ঠিক আছে তেতিয়া হলো তুমি পাৰফেক্টলি এটো সেট কৰিব পাৰিবা তো আই থিংক তোমালোকে বুজি পাইছা কেনেকে আমি কামবিলাক কৰো কেনেকে কামবিলাক হয় ইয়াত সো মই এতিয়া বৰ্তমান এইবিলাক ক্লোজ কৰি দিও ওকে সো মই এইবিলাক ক্লোজ কৰি দিও তো তোমালোকক মই কুইক সিলেকশন টুল এন্ড ম্যাজিক ওয়ান্স টুল দেখালো তুমি এই ধৰণৰ মানে এইবিলাক টুলস লৈ কিনে বেলেগ বেলেগ পিকচাৰ আনি কিনে এটাৰ ওপৰত এটা দি কিনে চাব পাৰা যে কি আৰু চেঞ্জ কৰিব পাৰা এতিয়া তোমালোকক আৰু এটা ট্ৰিক দেখাও নিউ ওপেন ফাইল ওপেন তো তোমালোকক মই আৰু এটা ট্ৰিক দেখাও ফাইলত যোৱা ওপেন কৰা ওপেন কৰি কিনে তোমালোকে যে কোনো এটা ফ্ৰুটস লৈ লব পাৰা মানি লোৱা মই লৈ ললো এটোৱে ললো অৰেঞ্জটোৱে ললো অৰেঞ্জটো লোৱাৰ পিছত মই কুইক সিলেকশন টুল সিলেক্ট কৰিম কন্ট্ৰোল প্লাস প্ৰেস কৰিম দেন গুটেটো সিলেক্ট কৰি লম কমপ্লিট এৰিয়াটো মই পাৰফেক্টলি সিলেক্ট কৰি লৈছো কন্ট্ৰোল প্লাস প্ৰেস কৰিম দেন মোৰ এই এৰিয়াটো লব লাগিব কিন্তু তুমি এই প্লাস সিম্বলটো ইয়াত চাব পাৰা এড টু সিলেকশন এটো সিলেক্ট কৰি লবা হা এতিয়া আমি এই এৰিয়াটো লাহে লাহে কমপ্লিট এৰিয়াটো আমি সিলেক্ট কৰি আছো পাৰফেক্টলি আমি সিলেক্ট কৰি আছো কন্ট্ৰোল মাইনাস এন্ড ওপৰৰ ফালে লৈ যোৱা আৰু এটো সিলেক্ট কৰি লোৱা এন্ড এই পোৰশনটো আমাৰ লব লাগে তো কন্ট্ৰোল প্লাস ডাঙৰ কৰিবা আৰু জুম কৰিবা মানে দেন তুমি এই এৰিয়াটো সিলেক্ট কৰি ললা তো তুমি চাব পাৰা যে আমি সিলেক্ট কৰি লৈছো দেন আমি এতিয়া ইয়াত গৈ কিনে সলিড কালাৰ আমি এপ্লাই কৰিব পাৰো যেনেকে গ্ৰীন কালাৰ এপ্লাই কৰি দিলো ওকে প্ৰেস কৰিলো দেন ইয়াত চাব পাৰা এটুক একচুয়ালি ব্লেন্ডিং কোৱা হয় ইয়াত চাব ইয়াত জাস্ট লৈ গলে তুমি ইয়াত চাব পাৰিবা মুভ কৰি লৈ যোৱা ইয়াত আহা নাই ইয়াত তোমাক শো কৰিব মানে ইয়াত কি বস্তু আছে ব্ল্যাক শো কৰে আৰু এটো নামটো কি এটো আহে ঠিক আছে মই ইয়াত ক্লিক কৰিলো দেন কালাৰ আছে মই কালাৰ এপ্লাই কৰিলো তো ইয়াত চাব পাৰা এটো কমপ্লিটলি গ্ৰীন কালাৰ আহি গৈছে তুমি এই পোৰশনটো সিলেক্ট নকৰিলে হ'ব জাস্ট এটো সিলেক্ট কৰিলে হ'ব या फिर তুমি ইয়াত স্ক্ৰিন আছে স্ক্ৰিনও সিলেক্ট কৰিব পাৰা স্ক্ৰিনটো সিলেক্ট কৰিলে নহব কালাৰ সিলেক্ট কৰিব লাগিব দেন তুমি ইয়াত এফেক্টস বুলি আছে ইয়াত ব্লেন্ডিং আছে এই ব্লেন্ডিং অপচনত ক্লিক কৰিবা দেন তুমি ইয়াত গ্ৰীন কালাৰ আছে সোৱা এই গ্ৰীন কালাৰটো সিলেক্ট কৰি কিনে তুমি অল্টাৰ প্ৰেস কৰিলে এটো ভাগ কৰি লব পাৰা আৰু ইয়াৰ পৰা তুমি অলপ কালাৰৰ যোনটো ডিফাৰেন্স ওলাব পাৰা এনেকে ঠিক আছে তো এটো তুমি চাব লাগিব অলপ সময় লাগিব তেতিয়া হলে লাহে লাহে তুমি এই ডিফাৰেন্সটো এনেকে চেঞ্জেস কৰিব পাৰিবা
ওকে তো ইয়াৰ পৰা আমি আমি গ্ৰীণ কালাৰ দিছোঁ তাৰ কাৰণে কালাৰ এপ্লাই কৰিলোঁ এইটো অ'কে কৰি দিওঁ দেন আৰু অপশ্যনছ আছে ইয়াত যেনেকৈ তুমি এইবিলাক চেঞ্জ কৰিব পাৰা চেচুৰেশ্যন হেও ঠিক আছে ইয়াৰ ব্ৰাইটনেছ কণ্ট্ৰাষ্ট এইবিলাকো আমি চেঞ্জ কৰিব পাৰোঁ কালাৰ বেলেঞ্চ কৰিব পাৰিবা তো ইয়াৰ পৰা এনেকৈ চেঞ্জ কৰিব পাৰিবা অ'কে ঠিক আছে এনেকৈ ব্ৰাইটনেছ বঢ়াব পাৰিবা কমাব পাৰিবা বিভিন্ন ধৰণৰ বস্তু এপ্লাই কৰিব পাৰিবা এইটো ইউজ কৰিলে নহ'ব এইটো ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ কি হয় ক'ত কোনটো বস্তু এপ্লাই কৰিব লাগে ওকে তো এইটো গ্ৰীণ কালাৰ আহি গৈছে ঠিক আছে তো আমি এবাৰ লেআউটত যাওঁ দেন আমি এইবিলাক অফ কৰি দিওঁ তো চাব পাৰা অৰেঞ্জ এণ্ড আমি এতিয়া কেঁচা বনাই দিলোঁ অ'কে এণ্ড আৰু কি কৰিব পাৰা দেন আৰু আমি আৰু এটা অপশ্যন তোমালোকক দেখাই দিওঁ আৰু এটা টেকনিক আৰু অলপ ট্ৰিক্স তোমালোকক বুজাই দিওঁ এই ট্ৰিক্সবিলাক দেখালে তোমালোকে বুজি পাবা কেনেকৈ কামবিলাক হয় চ' আমি ইয়াত এটা চাব পাৰা বানানা আছে এইটো এই বানানাটো লৈ ল'লোঁ এণ্ড ফাইলত গৈ কিনে ইয়াৰ পৰা প্লেচত যাবা ইয়াত প্লেচ আছে ফাইলত গ'লে প্লেচ পাবা প্লেচৰ পৰা তোমালোকে এটা গ্ৰীণ বানানা আছে মানে কেঁচা বানানা আছে সেইটো তোমালোকে লৈ ল'বা কল ইয়াত চাব পাৰা তো এইটো মই কি কৰোঁ এতিয়া মই চিম্পলি মুভ কৰি কিনে ইয়াত লৈ আনিলোঁ এণ্ড এই এৰিয়াটো মোৰ চিলেক্ট কৰিব লাগে চ' কুইক চিলেকশ্যন টুল প্ৰথমত ইয়াত ক্লিক কৰিবা দেন তুমি চিলেক্ট কৰিবা কুইক চিলেকশ্যন এণ্ড এইটো এড টু চিলেকশ্যন দেন কমপ্লিট চিলেক্ট কৰি লোৱা পাৰফেক্টলি চিলেক্ট কৰি লোৱা ইয়াত চাব পাৰা এই পোৰ্চনটো তুমি চিলেক্ট কৰি ল'লা দেন কণ্ট্ৰল প্লাছ প্ৰেছ কৰা কণ্ট্ৰল প্লাছ প্ৰেছ কৰাৰ পিছত তোমালোকে এই এৰিয়াটো ল'ব লাগিব মানে এই এৰিয়াটো আমাৰ নালাগে তো আমি এনেকৈ মুভ কৰি কিনে অল্টাৰ প্ৰেছ কৰা আছে মোৰ অল্টাৰটো প্ৰেছ কৰি থবা দেন এই এৰিয়াটো তোমাৰ নালাগে এনেকৈ তুমি গুচাই দিবা এনেকৈ লাহে 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 যিমানলৈকে ইমান পোৰ্চন বাছ ইমান লৈ ল'লা এণ্ড এইটো হৈ গ'ল আমি তলৰ ফালে এই এৰিয়াটো ল'ব বিচাৰিছোঁ চ' আমি অল্টাৰ এতিয়া প্ৰেছ নকৰোঁ অল্টাৰ প্ৰেছ কৰিলে বেলেগ ইছ্যু হ'ব চ' আমি চিম্পলি মাউচটো মুভ কৰি আছোঁ আৰু এৰিয়াটো চিলেক্ট হৈ গ'ল ঠিক আছে এৰিয়াটো চিলেক্ট হৈ গ'ল দেন তুমি অল্টাৰ প্ৰেছ কৰি কিনে এই এৰিয়াটো অলপ জাষ্ট আমি গুচাই দিলোঁ দেন কণ্ট্ৰল মাইনাছ প্ৰেছ কৰোঁ এণ্ড বাছ এৰিয়াটো আমাৰ অলপ এইটো ঠিকেই আছে এৰিয়াটো চিলেক্ট কৰি লওঁ এৰিয়াটো চিলেক্ট কৰি লোৱা ভালকৈ বাছ হৈ গ'ল ওপৰত চোৱা এতিয়া এই এৰিয়াটো আমি লাহে লাহে ওপৰৰ ফালে যিমান পাৰোঁ এইটো কমপ্লিট চিলেক্ট হৈ গ'ল আমাৰ কমপ্লিট এৰিয়াটো চিলেক্ট কৰিব নালাগে তো অল্টাৰ প্ৰেছ কৰিবা আৰু যিমান মানে জাষ্ট বাছ ঠিক আছে এই এৰিয়াটো চাব পাৰা কিমানলৈকে আমি লৈছোঁ ঠিক আছে ওপৰৰ এই ক'লা পৰ্চনটো আমি লোৱা নাই ইয়া ব্ৰাউন পৰ্চনটো আমি লোৱা নাই বাদ বাকী আমি কমপ্লিট এৰিয়াটো চিলেক্ট কৰি লৈছোঁ এতিয়া আমি কণ্ট্ৰল মাইনাছ এণ্ড ইয়াত তুমি চাব পাৰা আই ড্ৰপ এইটোৰ পৰা কালাৰটো চুজ কৰি ল'লা এই গ্ৰীণ কালাৰটো এণ্ড তুমি ইয়াৰ পৰা ছলিড কালাৰত ইয়াত এপ্লাই কৰি দিয়া এপ্লাই কৰাৰ পিছত চিম্পলি কালাৰ কৰা আৰু তোমাৰ বানানা হৈ গ'ল গ্ৰীণ কালাৰ অ'কে দেন তুমি ইয়াত গৈ কিনে ব্লেণ্ডিঙত গৈ কিনে তুমি এই গ্ৰীণ কালাৰটোক অলপ চেঞ্জেছ কৰিব পাৰা বাট এইটো চাই লোৱা জাষ্ট এইটো আমি প্ৰথমত গ্ৰে থাকিব দিয়া এণ্ড এনেকৈ চেঞ্জ কৰি চাব পাৰা ঠিক আছে কোনো ডিফাৰেঞ্চ আহি আছে নেকি এইফালে পৰা এনেকৈ চেঞ্জ কৰি চাবা তো এইটো যদি চেঞ্জ কৰি চোৱা এনেকৈ হৈ আছে তো আমি এইটো গ্ৰীণ কৰি দিব পাৰোঁ গ্ৰীণ কৰাৰ পিছত অল্টাৰ প্ৰেছ কৰি এনেকৈ ঠিক আছে চেঞ্জ কৰি চাব পাৰা অলপ মিক্সিং কালাৰ দিব পাৰা তো এইটো তোমালোকৰ ওপৰত কথা চ' এইটো ঠিক আছে আমি ইমান চেঞ্জেছ কৰিব বিচৰা নাই অল্টাৰ প্ৰেছ কৰিলে এইটো
ডিভাইড হৈ যাব এণ্ড দেন তুমি হালকা চেঞ্জেছ কৰিব পাৰা চোৱা ইয়াতো আমি অল্টাৰ প্ৰেছ কৰি হালকা চেঞ্জ কৰি দিলোঁ হালকা বাছ অ'কে প্ৰেছ কৰা এণ্ড নাও ইউৰ ৰেজাল্ট ইজ এতিয়া এইটো গুচাই দিলে তুমি চাব পাৰা এই ধৰণৰ আৰু এইটো হ'ল কেঁচা তো আই থিংক আজিৰ ক্লাছত তোমালোকক বহুত কিবা কিবি মই ইম্পৰ্টেণ্ট বস্তু শিকালোঁ এইবিলাক তোমালোকৰ প্ৰেক্টিছ কৰিব লাগিব ভালকৈ প্ৰেক্টিছ কৰা তেতিয়াহ'লে তুমি আৰু ভালকৈ পাৰফেকশ্যন আনিব পাৰিবা যেতিয়া তুমি ফটোশ্বপ কৰিবা মই ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো যদি তোমালোকে আমাৰ ভিডিঅ'জবিলাক চাই আছা আমাৰ এডুকেশ্যনেল ভিডিঅ' ফটোশ্বপৰ ক্লাছ চাই আছা ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা লক্ষ্য অনলাইন ট্ৰেইনিং ইউটিউব চেনেল আৰু আমাৰ যোনটো ফেচবুক পেজ আছে সেইটো লক্ষ্য ইনষ্টিটিউট এণ্ড লক্ষ্য CTI থেংক ইউ বাই বাই টেক কেয়াৰ